আচলতে মই আহিছোঁ আজি মুকালমুৱাৰ পৰা মোটামুটি 1.5 কিলোমিটাৰ ভিতৰত বটতলা হাইস্কুল চক বুলি কয়। বটতলা হাইস্কুল চকৰ পৰা ভিতৰত সোমাই আহিছোঁ। এই মানে আমাৰ ভণ্টি এজনী ইয়াতে, আমাৰ এজনীয়ে ভণ্টিজনীক মই বিয়া দিছোঁ ইয়াতে। সেইকাৰণে গাঁৱৰ এটা খুব সুন্দৰ এটা পৰিৱেশ আপোনালোকক দেখাব বিচাৰিছোঁ। ইয়াতে গৰু, ম'হ, ছাগলী, কুকুৰ, মেকুৰীটো মানে আমি সকলোৱে দেখিছোঁ। কিছুমান বস্তু মানে আমি দেখা নাপাওঁ, গাঁৱত দেখা পাওঁ, যেনেকুৱা খাল বিল বা মাছমৰীয়া এনেকুৱা। আৰু ম'হৰ গাড়ী, ইয়াতে ম'হৰ গাড়ী আছে, মই দেখুৱাম ৰ'বচোন আপোনালোকক। কিন্তু এতিয়া মই ৰাস্তাত এনেই জাষ্ট খোজকাঢ়ি আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। সঁচাকৈ মনোমোহা দেই, মানিব লাগিব কিন্তু জেগাবিলাক। মই আপোনালোকক দেখুৱাব বিচাৰিছিলোঁ, এয়া চাওক, এইখন হ'ল ম'হৰ গাড়ী আৰু এই ম'হৰ গাড়ীখন চলাই আছে। সঁচাকৈ মনোমোহা দৃশ্য। আচলতে গাঁও বুলি ক'লে সঁচাকৈ মানিব লাগিব। আৰু আগতে এইবিলাক কেঁচা ৰাস্তা আছিল ন বাবু, কেঁচা ৰাস্তা আছিল, এতিয়া পকী হৈ গ'ল। আমি অলপ সৰিয়হ খেতিৰ ফালে যাওঁ। কুঁহিয়াৰ পেৰি আছা? ব'লাচোন আমি কুঁহিয়াৰ পেৰা দেখাই দিওঁ একবাৰ। ৰ'বা আহি আছোঁ, অলপ কুঁহিয়াৰ পেৰাটো দেখাই লৈ আহোঁ। মই ভাইটি এটাক আগৰ পৰা চিনি পাওঁ। মই ইয়াতে আহিলে এওঁৰ লগত মই মানে লগ লাগোৱে। তো এওঁলোকৰ বোলে কুঁহিয়াৰ পেৰি আছে তাত। কুঁহিয়াৰ পেৰি আছে কাৰণে মোক মানে কুঁহিয়াৰ পেৰাটো মই আপোনালোকক দেখাই দি আছোঁ, কেনেকৈ কুঁহিয়াৰ পেৰে। এই ভিডিঅ'টোত আপোনালোকে যথেষ্টখিনি মানে খাচ অসমীয়া যিবিলাক মানে কৰ্ম আৰু খাচ মানে আমাৰ গাঁৱলীয়া যিবিলাক পৰিৱেশ, সেই পৰিৱেশটো আপোনালোকে সুন্দৰভাৱে দেখা পাব। আমি এতিয়া আগুৱাই গৈ আছোঁ এইটো ৰাস্তাৰে, চাওঁ কিমান দূৰত পেৰি আছে। আমি গৈ কিনে আপোনালোক দেখুৱাই আছোঁ, আহকচোন আগুৱাই যাওঁ। আমি বৰ্তমান কুঁহিয়াৰ পেৰা চাব গৈ আছোঁ, কুঁহিয়াৰ কেনেকৈ পেৰে। আৰু এই বহুত দূৰত আপোনালোকে দেখা নাপাব, এইফালেদি ৰাস্তা এটা গৈ আছে, সেইফালেদি আমি সোমাই যাম। এতিয়া কথা হ'ল কি, অকল কুঁহিয়াৰ পেৰাৰ লগতে গাঁওখনৰ মানে সৰিয়হৰ খেতি, কি সুন্দৰভাৱে সৰিয়হৰ খেতি কৰি থৈ দিছে, এইবিলাক আমি আপোনালোকক দেখাব বিচাৰিছোঁ। চাওকচোন আপোনালোকে। গাঁও মানে কি, গাঁও মানে কি, আচলতে অৰিজিনেলি গাঁও কি, সেইটো আচলতে এইখন গাঁৱত সকলো বস্তুৱেই আছে। ইয়াতে গাঁও বুলি ক'লে সেইখিনি বস্তু আপোনালোকক মানে দেখুৱাব বিচাৰিছোঁ। চাওকচোন, সঁচাই ভাল লাগিব। বাবু কিমানমান কুঁহিয়াৰ পেৰে মানে ডেইলি? মানে এনি টাইম পেৰবা পাৰে। এনি টাইম পেৰিব পাৰে। এতিয়া বস্তু নাকি নেপৰে না, এতিয়া কুঁহিয়াৰ কাটিহে আছে। মানে চাইডফালি কৰা হ'লা মিঠাখিনি থৈ দিছি। এতিয়া কুঁহিয়াৰ আহিব না, কুঁহিয়াৰ আহি পালিহে আৰু পেৰিম। এতিয়া ৰাতি পেৰিম। তাৰমানে এতিয়া তাৰমানে তোমালোকৰ ৰাতিপুৱাৰ পৰা এতিয়ালৈকে 4 থালি পেৰা হৈয়ে গ'ল ইতিমধ্যে। থালিওতো সৰু থালি নহয়, বুম বুম থালি কিজানি। সঁচাকৈ মানিব লাগিব। এয়া কি খেতি লগাইছে? এয়া কবিৰ খেতি হ'ব ন? কবিৰ খেতি। এইফালৰ পৰা এখন ট্ৰেক্টৰ আহি আছে মাটি লৈ, মানে ঘৰৰ ভেটি পুতি আছে। এওঁলোকে ট্ৰেক্টৰ চলোৱা মানুহ, সুন্দৰভাৱে ট্ৰেক্টৰ চলাই আছে। মই অলপ আগেকে আহিছোঁ ৰ'বা। দিয়া চাওক না, কি মনোমোহা দৃশ্য। মানে চাৰিওফালে সৰিয়হৰ খেতিয়ে খেতি। আপোনালোকক দেখাই আছোঁ মই, চাওক কি সুন্দৰ সৰিয়হৰ খেতি। এই আগত এটা ফিচাৰী আছে, ফিচাৰীলৈকেও যাম কিজানি, বেছি দূৰত নহয়। আৰু মানে ক'ব লাগিব, চাওকচোন কিমান সুন্দৰ, কিমান মনোমোহা মানে এটা পৰিৱেশ। এই যে ধূলি ধূলি দেখছে, আচলতে ট্ৰেক্টৰ অহা যোৱা কৰোঁতে এনেকুৱা ধূলি মাকতি হৈ গৈছে, চকুত ধূলি সোমাইছে। ৰ'ব, এইবোৰ চাওক কি সুন্দৰভাৱে সৰিয়হৰ খেতি কৰি থৈছে। কিমান দূৰ দূৰলৈ সৰিয়হৰে খেতি, সুধা সৰিয়হৰে সৰিয়হ। আৰু ইমান ধুনীয়া এটা চেণ্ট ওলাই আছে নহয়, মানে মানিব লাগিব দেই, সঁচা গাঁও মানে গাঁও দিয়া। এতিয়া মাহৰ খেতি নাই না, এতিয়া তাৰমানে মাহ বুইছিল, পানী খালা, গোটাই এইবাৰ সৰিয়হে দি দিলা। সুধা সৰিয়হে সৰিয়হ কৰি দিছে ন? সঁচাই সুন্দৰ পৰিৱেশ এটা দেই। সেয়া আপোনালোকে দেখিছে কিজানি, তাতে এয়া কুঁহিয়াৰ পেৰি আছে। কুঁহিয়াৰ পেৰা হ'ল, মানে 4 থালি কুঁহিয়াৰ এতিয়া বৰ্তমান পগাই আছে। মই আপোনালোকক ওচৰত নি কিনে দেখুৱাই আছোঁ, চাই ল'ব ৰ'ব।
অঁ মই আহি পালোঁ এই কুঁহিয়াৰ ফেৰি আছিল কুঁহিয়াৰ পেৰা হৈছে বোলে এতিয়া বৰ্তমান 4 থালি নে কি 4 থালি কুঁহিয়াৰ পৰিলে ন এই দাদাহঁতে লগ লাগি মানে কুঁহিয়াৰ পৰিছে এওঁ এটা মানে এওঁক ৰাখিছে কাম কৰা কৰি আৰু আপোনাৰে ন দাদা এই দাদাৰে বোলে কুঁহিয়াৰ খেতিৰ মানে কুঁহিয়াৰ পেৰে আৰু এইবিলাক ডাঙৰ ডাঙৰ থালিত তাৰমানে ৰসটো মানে জমা কৰি পেলাই পগায় এনেকুৱা ডাঙৰ ডাঙৰ থালিত তাৰমানে এনেকৈ চৌকা বনাই কিনে এনেকৈ পগায় এয়া চাওকচোন এই কুঁহিয়াৰৰ ৰসে নেকি এইটো পগাই আছে তাৰমানে বৰ্তমান ইয়াতে আপোনাক দেখাই আছোঁ মিঠাইবিলাক কি সুন্দৰকৈ মিঠাইবিলাক থৈ দিছে এয়া চাওক ইয়াতে এইটো লাষ্টত যায় হেৰি হৈ যাব গোট মাৰি যাব অঁ এইটো গোট মাৰি গৈছে ধুনীয়া একদম সুন্দৰ কুঁহিয়াৰ এইটো একদম অৰিজিনেল আৰু ইয়াতে ডুপ্লিকেচি 1% নাই সুন্দৰভাৱে ইয়াতে এই কামটো কৰি আছে এখেতসকলে আৰু অকল আপোনালোকৰে না আৰু বেলেগ হয় হয় আৰু এতিয়া মই আপোনালোকক কুঁহিয়াৰ পৰা মেচিনটো দেখাব বিচাৰিছোঁ মেচিনটো কেনেকুৱানো বাৰু এইটো চাওক কুঁহিয়াৰ পেৰা মেচিন ইয়াতে সম্ভৱ মোৰ এটা অনুমান তেখেতসকলে কুঁহিয়াৰটো এইটো চাইডেৰে সোমাই দিয়ে কোনফালে দিয়ে অঁ এইফালে কুঁহিয়াৰটো সোমাই দিয়ে অঁ ৰসটো আৰু ইফালে ওলাই পৰে অঁ কেইবাৰ পেৰিব লাগে তাৰমানে ধৰক এক কুণ্ডা সোমাই দিলে বা দুডাল সোমাই দিলে চলি থাকিব সেইটো ইউটাৰ্ণ লৈ থাকিব ৰসটো শেষ হোৱাৰ পিছত তাৰমানে সেই কুঁহিয়াৰটো পেলাই দিয়া যায় পিঠাবিলাক এইবিলাক ইয়াতে জমা কৰি দিয়ে তাৰমানে এনেকুৱা আৰু এইটো মানে মটৰটো লগাই থোৱা আছে ডাইনামা মেচিন এইটো ডাইনামা মেচিন দি তাৰমানে জেনেৰেটৰ মেচিনটো এইটো দি চলি কিনে ইয়াতে সুন্দৰভাৱে ইফালেদি সোমাই দিয়ে এইফালেদি কুঁহিয়াৰটো সোমাই দিয়াৰ পিছত এইটো দি পেৰিলে ইফালেদি ৰসটো ওলাই আহে আহি ইয়াতে জমা হয় ইয়াৰ পৰা থালিত থয় সঁচাকৈ মানিব লাগিব খুব সুন্দৰ এটা কাম সুন্দৰ এটা পৰিৱেশ সুন্দৰ দৃশ্য আৰু যদি সঁচাকৈ ভাল লাগে এই ভিডিঅ'টো তেনেহ'লে লাইক কমেণ্ট কৰাৰ লগতে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব আৰু মই অনুৰোধ কৰি কিনে কৈছোঁ যিমান পাৰে শ্বেয়াৰ কৰিব কাৰণ শ্বেয়াৰ কৰিলে আমাৰ বহুত নতুন প্ৰজন্মই আজিলৈকে দেখা নাই কুঁহিয়াৰ কেনেকৈ পেৰে কুঁহিয়াৰ কেনেকৈ বস্তুটো প্ৰস্তুত হয় আমি খাবহে পাইছোঁ কিন্তু বস্তুটো দেখা নাই তেওঁলোকেও দেখক চাওক ভাল লাগিব তেওঁলোকৰো এই হ'ল মানে কৰ্মটো আৰু ইমান সহজ নহয় তাৰমানে বহুত কষ্ট কৰিব লগা হয় কুঁহিয়াৰ পেৰা কামটোত আগতে শালত কুঁহিয়াৰ পেৰিছিল আজিকালি মেচিনত পেৰা হ'ল অঁ সেই হ'ল কাম আচলতে এইটো হ'ল খাচ অসমীয়া কাম তো অনুৰোধ কৰি কিনে কৈছোঁ যদি সঁচাকৈ ভাল লাগে ভিডিঅ'টো আকৌ এবাৰ ক'লোঁ পুনৰাই যিমান পাৰে শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্টত জনাব কেনেকুৱা লাগিল আৰু ছাবস্ক্ৰাইবটো কৰি দিবলৈ নাপাহৰিব নমস্কাৰ